এতিয়া আপোনালোকে চাওক অহা 6 মাহত আমি ৰেচন কাৰ্ড পাম অৰুণোদয় পাম 10,000 টকাৰ আমি মহিলাসকলে পাম মহিলাটো 40 লাখে পাব এটা দুটা নহয় ডেকা লৰা 2 লাখে পাব মহিলা কিন্তু 40 লাখে পাব সকলো মহিলাই নিজৰ মতে পাই যাব আৰু আমাৰ ডেকা লৰা 2 লাখে পাব ইয়াৰ উপৰিও এই মাহৰ ভিতৰতে জুলাই মাহৰ ভিতৰতে নহলে আগষ্ট মাহৰ ভিতৰতে যিমান পাৰো আমি সোনকালে আমাৰ ক্লাস 9ত পঢ়া লৰা ছোৱালীক আমি এখনকৈ সাইকেল দিব ঠিক কৰিছো যাতে ঘৰৰ পৰা আহা যোৱা কৰে মই জতে যাও স্কুলত বাচ্চাবিলাকে মোক কয় যে স্যাৰ আমাক সাইকেল এখন দিয়ক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো যিবিলাক ছোৱালীয়ে 60% পালে আৰু লৰাবিলাকে যিয়ে 75% পালে তেওঁলোকেও ইমিডিয়েটলি স্কুটি পাই যাব আমি তাৰো ব্যৱস্থা কৰিছো অসমৰ ৰাইজক মই ধন্যবাদ জনাম যে যোৱা 2 বছৰ এই যে আন্দোলন নোহোৱা পৰিবেশ এটা আমি অসমত নিৰ্মাণ কৰিলো সেই কাৰণে আজি আমাৰ অসমখন দুপে উন্নতিৰ পথত আগবাঢ়িছে এতিয়া মই সিদ্ধান্ত লৈছো আমাৰ গাঁৱত যিমানবোৰ হাই স্কুল আছে সকলো হাই স্কুলতে পৰ্যায়ক্ৰমে আমি 5 কোটিকৈ টকা দিম যাতে হাই স্কুল বিলাক নতুনকৈ আমি বনাব পাৰো অঙ্গনবাদী কেন্দ্ৰসমূহত 25 লাখ টকাকৈ দি আগৰ কংগ্ৰেছৰ দিনত যি মুৰ্গীৰ গড়াল টাইপ অঙ্গনবাদী কেন্দ্ৰ আছিল এতিয়া আমি মানুহৰ কাৰণে অঙ্গনবাদী কেন্দ্ৰ আজি আমি নিৰ্মাণ কৰিছো এই গোটেইবিলাক কাম সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি মোদী ডাঙৰীয়াৰ চৰকাৰৰ 9 বছৰৰ সফল কাৰ্যকালৰ বাবে আজি আমি ইয়াত সমবেত হলো অসমক তেওঁ আগবঢ়োৱা সমস্ত সুবিধাৰ কাৰণে বা সহায় সহযোগিতাৰ কাৰণে আমি হৃদয়ৰ পৰা কৃতজ্ঞতা জনালো ইয়াৰ লগতে আমাৰ পুথিমাৰী ৰাস খলাৰ কামৰ পবিত্ৰ মঞ্চত আমি সমবেত হৈছো পুথিমাৰী দুৰ্গা মন্দিৰৰ বাবে 1 কোটি টকাৰ মই এটা ঘোষণা আগবঢ়াইছো লগতে আমাৰ নলবাৰী সমষ্টি ৰঙিয়া সমষ্টি কমলপুৰ সমষ্টি সিপাজাৰ সমষ্টি মঙ্গলদৈ সমষ্টি দলগাঁও সমষ্টি আৰু ওদালগুৰিৰ কলাইগাঁও মাজবাট পানেৰী আৰু ওদালগুৰি সমষ্টিৰ 100টাকৈ নামঘৰৰ বাবে মই আজিৰ সভাতে 2.5 লাখ টকাকৈ ঘোষণা কৰিছো আমাৰ বিধায়কসকলে মোক তালিকা দিব আৰু একোটা নামঘৰত আমি 2.5 লাখ টকাকৈ আমি আগবঢ়াম আৰু এই গোটেই কামবিলাক আমি 6 মাহৰ ভিতৰতে শেষ কৰিম